নাজিৰাৰ মেছাগড়ৰ আমকটীয়া চুকৰ কৃষিপথাৰত ONGC পাইপ ফুটি বিষাক্ত খাৰুৱা তেল নিৰ্গত স্থানীয় ৰাইজলৈ ভাবুকি বিষাক্ত খাৰুৱা তেলে অনিষ্ট কৰিছে হাজাৰ হাজাৰ বিঘা কৃষিভূমি নাজিৰাৰ মেছাগড়ৰ আমকটীয়া চুকৰ কৃষিপথাৰত ONGCৰ হেমাহিৰ বাবে বিগত প্ৰায় এমাহ ধৰি ONGCৰ পাইপ ফুটি প্ৰায় 1000 বিঘা কৃষিভূমি নিৰ্গত হৈছে বিষাক্ত খাৰুৱা তেল যদিও ONGC এই পাইপৰ মেৰামতি কৰিছে কিন্তু বিষাক্ত খাৰুৱা তেল নিৰ্গত হৈ অনিষ্ট হৈ পৰিছে হাজাৰ বিঘা কৃষিভূমি চিন্তিত হৈ পৰিছে চহা কৃষিজীৱী ৰাইজ কিয়নো বৰ্তমান খেতিৰ সময়ত অঞ্চলটোৰ ৰাইজৰ মতে ONGCয়ে কোনো ধৰণৰ ক্ষতিপূৰণ দিয়া নাই ভুক্তভোগী ৰাইজক নাজিৰাৰ আমকটীয়া চুকৰ কৃষিপথাৰ অনিষ্ট হোৱাৰ উপৰিও পশুধন অচিন ৰোগত পৰাৰ লগতে হাঁহ কুকুৰা আদিৰ মৃত্যু হৈছে ইয়াৰ উপৰিও গাঁওখনৰ স্থানীয় ৰাইজৰ চৰ্মৰোগ হোৱাৰ লগতে চাৰিওফালে বিষাক্ত খাৰুৱা তেলৰ গোন্ধ বিৰাজ কৰিছে এই ঘটনাটো হোৱা আজি প্ৰায় এমাহ বুলিয়ে কল ধৰক কেনেকৈ পাৰ কৰিছোঁ মানে আমি বিষয়ববীয়াসকলৰ লগত আমি সদায় ইয়ালৈ আহে আমাৰ এই মানে এই পইণ্টটোলৈ আহে কিন্তু তেওঁলোকৰ লগত আমি যোগাযোগ কৰোঁ তেওঁলোকে কিন্তু এই মানে তেলৰ যিটো পাইপলাইন যিটো ফুটি আছে এইটো তেওঁলোকে কি গাপ দিয়া মানে ব্যৱস্থাহে কৰি আছে মানে যিটো তেওঁলোকক আমি দেখি আছোঁ তেওঁলোকে এই ব্যৱস্থাটো তেওঁলোকে ল'ব বিচৰা নাই আমাৰ লগত এদিন আমাৰ তেওঁলোকৰ যিখন বিষয়ববীয়াসকলত আমি কথা বতৰা পাতিছিলোঁ তেওঁলোকে এটা কথা ক'লে যে আপোনালোকে খেতি কৰক যদি খেতি কৰি যদি আপোনালোকে তাত খেতিত ধান বা শস্য নহয় ফচল নহয় তেনেহ'লে আপোনালোকক আমি আমাৰ ফালৰ পৰা ক্ষতিপূৰণ দিয়া হ'ব বুলি তেওঁলোকে কৈছিলে কিন্তু আমি সেই দাবীটো মানি ল'ব পৰা নাই কাৰণ এতিয়া যিটো আমাৰ লছ হৈ আছে সেই লছটোত এতিয়া মানুহ নাই পথাৰলৈ যাব পাৰিব নাই আন কিবা কৰিব পাৰিব একো কৰিব পৰা অৱস্থাত নাই মাটিডোখৰত কেনেকৈ খেতি কৰিব ধৰি লওক গোটেই তেল মানৰ পৰা প্ৰায় আমাৰ মেছাগড় পথাৰত আমাক তেল বিয়পি ওলাইছে ONGC পাইপ ফুটি আজি 3-4 মানৰ পৰাই ফুটিছে বুলি গম পাইছোঁ আৰু গোটেই পথাৰত মানে তেলেৰ পৰা মানে খেতি কৰিবলৈ যাব নোৱাৰে পথাৰত ভাত পানী দিব যাব নোৱাৰে গ'লেই গোটেই ভৰি ওপৰলৈকে তেল লাগি আহে খৰ খজুৱতি হৈছে আৰু সেই খৰ খজুৱতি লৈতো আমি কেনেকৈ খেতি কৰিম খেতি কৰিবতো আমিতো নোৱাৰোঁ সেয়ে আমি ONGC তেলৰ হেৰিয়ত আমি এইবিলাক দাবী কৰিছোঁ যে আমাক ক্ষতিপূৰণ দিব লাগে আৰু আমি খেতি অবিহনে আমিতো একো কৰিব নোৱাৰোঁ কৈছোঁৱে মই খাবলৈ দিগদাৰ হৈছে আমাৰ খেতি নকৰিলে একোৱে নোৱাৰোঁ খেতি গোটেই মাহে আমি খেতিয়ে কৰি থাকোঁ তেও আমাৰ একো এতিয়াতো নিদিলেতো নহ'বই আমাক সেইকাৰণে ক্ষতিপূৰণ দিবই লাগিব আমাক আমি সেইকাৰণে আমি ৰাইজে হৈ আমি এইবিলাক আগবাঢ়িছোঁ আৰু আমাৰ এই নহ'লে আমিতো হেৰি কৰি থাকিব নোৱাৰিম সুখে নেৰিম মানে আমি সেই খং উঠি গৈয়ে আছে মানে দেখিবলৈ পাইছোঁ বাৰম্বাৰ ভুল কৰে আৰু সেই বাৰম্বাৰ ভুল কৰিলেতো আমিতো সহ্য কৰিব নোৱাৰিম আমাৰ কমিশ্যনৰ মানে পাইপ ফুটি মানে তেলটো মানে ওলাই আহিছে তেল ওলোৱাৰ পাছত মানে আমাৰ এতিয়া বহুত মানে অনিষ্ট হৈছে মানে হেৰি মানুহৰ যিখিনি মানে পথাৰৰ মাজত পৰা কঠীয়াটো একদম পানীয়ে মানে তেলে শেষ কৰিছে 3-4বাৰ আমি এতিয়ালৈকে কঠীয়া পাইছোঁ 3-4বাৰ কঠীয়া পায়ো মানে আমাৰ এতিয়ালৈকে তেল মানে কঠীয়া ভাল হোৱা নাই আমাৰ বহুতো হাঁহো মৰিছে তাৰপাছত আকৌ ৰাজহাঁহ মৰিছে সৰু পোৱালি মৰিছে গৰু গাই যথেষ্ট মৰিছে ছাগলী না ঘাঁহটো খাই দিয়াৰ লগে লগে মৰি গৈছে মৰাৰ লগে লগে মানে এটা অনিষ্টকা হৈছে আমাৰে হৈছে তাৰ আমি হৈছোঁ খেতিৰ ওপৰত নিৰ্ভৰ কৰি কৰা মানুহ মানে আমি যদি তেনেকৈ ক্ষতিপূৰণ নাপাওঁ আমাৰ হ'ব কি সেইকাৰণে আমি মানে তেওঁলোকক দাবী জনাইছোঁ যে আমাক ক্ষতিপূৰণ লাগে আৰু তেওঁলোকে যে কৈছে ক্ষতিপূৰণ মানে দিমো কৈছে তেওঁলোকে কিন্তু আমাৰ খেতিটো মানে আগন্তুক যিটো আমি খেতি কৰিম সেই খেতিটোৰ ওপৰত চাইহে তেওঁলোকক দিম বুলি কৈছে যদি আমি ইমান টকা পইচা খৰচ কৰি খেতিটোৱে কৰোঁ খেতি কৰি যদি আমি যদি ধান নাপাওঁ তেওঁলোকে যদি আমাক ক্ষতিপূৰণ নিদিয়ে তেতিয়া কি হ'ব আমাক সেইটো কাৰণে আমাক তেওঁলোকে মানে ক্ষতিপূৰণ দিব লাগিব সেইকাৰণে আমি মানে তেওঁলোকক দাবী জনাইছোঁ আৰু দিবও লাগিব আমাক তেওঁলোকে বিশেষভাৱে কিমান লোক ইয়াত ক্ষতি হৈছে বুলি আপোনালোকে জানে এই আমাৰ হৈছে যথেষ্ট মানুহ হৈছে মোৰ বিশেষকৈ গৰুজনী মানে পোৱালীয়ে ছোৱালীয়ে মানে এতিয়া এনেকুৱাকৈ হাগিলে হাগাৰ পিছত দৰৱ খোৱাৰ পিছত এতিয়া গৰু নহগা হ'ল মানে একো খাবলৈকে মন নকৰা হৈছে গৰু এনেকুৱা অৱস্থা হৈছে এতিয়া আপোনালোকে বগা হাঁহ যদি চায়গৈ বগা হাঁহবোৰ ৰঙা হৈছে আৰু আমাৰ পোৱালি যিবোৰ হাঁহ পোৱালি আছিলে প্ৰায় মানে মৰি আদায় হৈ গৈছে ডাঙৰ হাঁহ কিছুমান 2-এটা মৰিছে কিন্তু এই যিবিলাক আছে এনেই চাব পাৰে আপোনালোকে বগা হাঁহ তাৰমানে কুইডল লাগি ৰঙা হৈছে তাৰমানে সেইটো প্ৰমাণ আপোনালোকক দিব পাৰোঁ এইটো এমাহ ওচৰতে হ'ব হ'ল তাৰমানে আমাৰ বানপানী হৈ গ'ল নহয় হোৱাৰ কাৰণে আমি তাৰমানে বিশেষ ক'ব নোৱাৰিলোঁ এতিয়া মানে হেৰিটো পানীটো ইপিনে আহিলে গোটেই এতিয়া মানে এই ৰাস্তাকেইখন দেখিছে আপোনালোকৰ কুইডল কিমান আছে আকৌ এই পানীয়ে গৈ পিনি আমাৰ মানে গা ধোৱা পুখুৰী গোটেইখিনি মানে অনিষ্ট কৰিছে আৰু মাছ যিবোৰ মাছ মানে হেৰি হৈছে এতিয়া মাছ মৰাৰ পৰা দেখা নাই বাৰু এইবোৰ মাছ মৰিব আজি এমাহ মানেই হ'ল এই অইলৰ পাইপ ফুটিলে বুলি শুনিলোঁ তাৰ অলপ দিনৰ পিছতে একদম তেল ঢেৰ কুদল ওলাই ইয়াত গোটেই পথাৰ বিয়পি গ'ল আৰু আমাৰ ৰাইজতো হাঁহ কুকুৰা এইবিলাক আছেই
আৰু মোৰ নিজৰো আছে ৰাজহাঁহ এতিয়া 2টা মৰিলে আৰু কেইটামানে এনে মানে খোজকাঢ়িব নোৱাৰা হৈ আছে কঠীয়া পাৰিলে কঠীয়াও পানীত ডুবি আছে তেলৰ পানীত এই 12 দিন ধৰি সেইটো কাৰণে এতিয়া আমাক আৰু কিবা এটা কৰিলে ভাল পাম আৰু সহায় সহযোগ অঞ্চিক আমি অনুৰোধ জনাইছো আমাক ক্ষতিপূৰণ দিবৰ কাৰণে আমাৰতো খেতি অবিহনেতো আৰু নাই চাকৰি নাই খেতিয়ে আৰু